অসমত বানপানীৰ বিধ্বংসী পৰিস্থিতি বহু লোকৰ ক্ষতিগ্ৰস্ত সন্মুখীন হ'ব লগা হৈছে। অসমৰ বান পৰিস্থিতিৰ অৱনতি অব্যাহত আছে আৰু ইয়াৰ ফলত পৰিস্থিতি অধিক বেয়া হৈ পৰিছে ৰাজ্যৰ কেইবাখনো জিলাত। এইবাৰ দেখিবলৈ পোৱা গৈছে যে ধুবুৰী জিলাৰ চাপৰত বানৰ বিধ্বংসী ৰূপ। মাজেৰগাঁও, চান্দিপাৰা, বেলতলি আদি কৰি বহু গাঁও এতিয়া জলমগ্ন। এই ক্ষেত্ৰত দেখা পোৱা নাই প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষক। এই সময়ত প্ৰয়োজন হৈছে সহায়। জলমগ্ন ৰাইজক উদ্ধাৰৰ বাবে কাষৰীয়া অঞ্চলৰ ৰাইজে আগবঢ়াইছে সহায়ৰ হাত। প্ৰয়োজন হৈছে আৰু সহযোগিতাৰ। বানৰ কবলৰ পৰা কোনোৱে যদি নিজৰ সম্পত্তি উদ্ধাৰ আৰু নিজক নিৰাপদ স্থানলৈ নিয়াত ব্যস্ত, আন বহুতো আকৌ লাগিছে নিজৰ পোহনীয়া গৰু, ছাগলী, হাঁহ, পাৰ, কুকুৰা নিৰাপদে ৰখাত। মুঠৰ ওপৰত এক ভয়ানক পৰিস্থিতি বিৰাজ কৰিছে সমগ্ৰ চাপৰ অঞ্চলবাসীৰ মাজত। হাহাকাৰৰ সৃষ্টি হৈছে বানাক্ৰান্ত পৰিয়ালৰ। ধাৰাসাৰ বৰষুণৰ ফলত বানপানীৰ ভয়ানক ৰূপ ধাৰণ কৰি আছে। নিজৰ ঘৰ দুৱাৰ এৰি নিৰাপদ স্থানত আহিব লগা হৈছে বানাক্ৰান্তসকলে। এতিয়া কি পদক্ষেপ গ্ৰহণ কৰে বিভাগীয় কৰ্তৃপক্ষই, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। চাপৰৰ পৰা নজমুল হকৰ ৰিপৰ্ট। মিয়ে কম খালি লগ ছাড়া ধনতলাপাৰা জাগা আছে। কি আপোনালোকৰ ফালে কিবা পানী হৈছে নেকি? পানী হৈছে, কিমান পানী হৈছে? বহুত ঘৰে ঘৰে উঠছে। আপোনালোকৰ পশু যিবিলাক গৰু ছাগলী আছে সেইবিলাকৰ এইবিলাক আছে, ঘৰতে আছে, মানে ৰাস্তাত আছে। মাথাউৰি আছে নে নাই যে আপোনাৰ ঘৰত পানী নসমাৰ বাবে? মাথাউৰি নাই, নাই, না। কিমান ঘৰ বিধ্বস্ত হৈছে ইতিমধ্যে? ভুক্তভোগী কিমান আছে? কিমান ঘৰত উঠিছে পানী? পানী উঠিছে, ভালেই উঠিছে। আমি আপোনাৰ গাঁওখনৰ নাম কি আছিলে? এটা বাড়ি হয়েছে আমার খরচে বাড়ি হচ্ছি। হ্যাঁ, আমি থাকছি খেলোয়াড় পাটালে। অনন্তন নদী ভেঙে আসে, এদিকে আসছি, এদিকে পানি উঠছে। নদী কি ভেঙে আছে, কাছের ডুবে গেছে। আপোনালোকে এতিয়া যাই আছে ক'ত? ধনতলা ঘূৰেছা। আপোনালোকৰ ঘৰত কিমানখিনি পানী খালি ঘৰত তো উঠছে, এই ঘৰত তো উঠে ওঠে নাই, উঠানোর মধ্যে উঠছে।